মৌলিক অধিকাৰ মানে কি? ভাৰতীয় সংবিধানত উল্লেখিত মৌলিক অধিকাৰসমূহ কি কি? মৌলিক অধিকাৰ হ'ল সুস্থ জীৱন যাপনৰ বাবে প্ৰয়োজনীয় কিছুমান চৰ্তাৱলী, যিবোৰ অবিহনে নাগৰিকে নিজৰ ব্যক্তিত্বৰ প্ৰকাশ আৰু প্ৰতিভাৰ বিকাশ সাধন কৰিব নোৱাৰে। ব্যক্তিত্বৰ পূৰ্ণ বিকাশৰ বাবে এনে অধিকাৰবোৰ অতিকৈ অপৰিহাৰ্য হোৱা হেতুকে এনে অধিকাৰবোৰক মৌলিক অধিকাৰ বোলা হয়। মৌলিক অধিকাৰসমূহ হ'ল: ১ নম্বৰ, সমতাৰ অধিকাৰ। এসময়ত এক নিৰ্দিষ্ট সংখ্যক ব্যক্তিয়েহে শিক্ষা তথা অন্যান্য দিশৰ সা-সুবিধাসমূহ ভোগ কৰিবলৈ সক্ষম হৈছিল। কিন্তু সমতাৰ অধিকাৰ প্ৰদানৰ জৰিয়তে ব্যক্তি পাৰ্থক্য তথা ব্যক্তি বৈষম্যৰ ভাৱ আঁতৰাই সকলো ব্যক্তিকে সমানে সুযোগ-সুবিধা লাভৰ ব্যৱস্থা কৰা হয়। ২য়, ব্যক্তি স্বাধীনতাৰ অধিকাৰ। এই অধিকাৰে ব্যক্তিৰ ভাৱ প্ৰকাশৰ স্বাধীনতাক সামৰি লৈছে। ব্যক্তিসকলক নিজস্ব মতামত ব্যক্ত কৰাৰ অধিকাৰ প্ৰদান কৰা হয়। ৩য়তে, শোষণৰ বিৰুদ্ধে অধিকাৰ। অতীতৰ পৰাই পিছপৰা শ্ৰেণীৰ মানুহখিনি উচ্চ শ্ৰেণীৰ মানুহৰ দ্বাৰা উচ্চ শ্ৰেণীৰ দ্বাৰা শোষিত হৈ আহিছিল। এই শোষণৰ পৰা মুক্ত কৰিবলৈ সংবিধানে ব্যক্তিসকলক অধিকাৰ প্ৰদান কৰিছে। চতুৰ্থ, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ। এই অধিকাৰ অতি গুৰুত্বপূৰ্ণ, য'ত শান্তিপূৰ্ণভাৱে যিকোনো ধৰ্মৰ মানুহে নিজ ধৰ্ম পালন আৰু প্ৰসাৰ কৰিব পাৰে। পঞ্চম, সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ। এই অধিকাৰ শিক্ষাৰ লগত জড়িত। নিজ সংস্কৃতি প্ৰতিপালন কৰি সুশিক্ষাৰে নিজৰ শৈক্ষিক প্ৰতিষ্ঠান তথা সমাজখনক যাতে আগুৱাই নিব পাৰে, এই ক্ষেত্ৰত এই অধিকাৰে ব্যক্তিক সহায় কৰে। ষষ্ঠ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। প্ৰতিজন নাগৰিকৰ নিজৰ মৌলিক অধিকাৰসমূহ খৰ্ব হ'লে ন্যায়ৰ বাবে প্ৰতিজন নাগৰিকে উচ্চতম ন্যায়ালয় পৰ্যন্ত দ্বাৰস্থ হ'ব পাৰে। ইয়াৰ বাবে সংবিধানে অধিকাৰ প্ৰদান কৰিছে, যাৰ দ্বাৰা মৌলিক অধিকাৰসমূহ সুনিশ্চিত কৰিব পৰা যায়।